APSC 2013 বৰ্ষত বক্ৰপথে চাকৰি লৈ একাংশই খালে ৰঙাঘৰৰ ভাত। কিন্তু সেই ৰাকেশ পাল বাহিনীৰ একাংশৰ প্ৰতি দৰদ কিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ? APSC 2013ত বক্ৰপথে চাকৰি লোৱা APSক সুৰক্ষা চৰকাৰৰ। জালিয়াতিৰ তথ্য প্ৰমাণৰ পাছতো পদোন্নতিৰে পুৰস্কৃত। আয়োগৰ প্ৰতিবেদনক এলাগি কৰি পদোন্নতি গৃহ বিভাগৰ। দুমাহ পূৰ্বে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে 34 APS ACSৰ বিৰুদ্ধে প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ কৰিছিল জালিয়াতিৰ তথ্য প্ৰমাণ। তাৎপৰ্যপূৰ্ণভাৱে শৰ্মা প্ৰতিবেদনত জালিয়াতিত নাম সাঙুৰ খোৱা 11 APSৰ পদোন্নতি। মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰায় 34 জনকৈ বিষয়াক জালিয়াতিৰ বাছনিভুক্ত হোৱা বুলি তেওঁলোকে স্পষ্টকৈ উল্লেখ কৰিছে। আমি দেখা পাইছোঁ যে এই যিকেইজন বিষয়াক আজি অসম চৰকাৰে পুৰস্কৃত কৰিলে টাইম স্কেলে, তাত কিন্তু মাননীয় ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগত কিন্তু নাম উল্লেখ কৰা বহুকেইজন বিষয়াৰ নাম আছে। প্ৰাপ্ত তথ্য আৰু অভিযোগ অনুসৰি শেহতীয়াকৈ পদোন্নতি লাভ কৰা 11 APS বিষয়াৰ ভিতৰত অধিকাংশই অনুতীৰ্ণ হৈছিল APSCৰ মূল পৰীক্ষাত। অভিযোগ অনুসৰি বৰ্তমান কাছাৰত কৰ্মৰত মূল পৰীক্ষাত অনুতীৰ্ণ DSP কল্যাণ কুমাৰ দাস। চৰকাৰৰ দৰত আৰ্জিত দাসে অনুসূচিত জাতিৰ পৰীক্ষাৰ্থী হিচাপে লাভ কৰা নম্বৰ আহি পৰিছে আমাৰ হাতত। 676 কাট অফ মাৰ্কৰ বিপৰীতে লাভ কৰিছিল 612 নম্বৰ। সমান্তৰালকৈ শদিয়াৰ DSP ফাৰুক আহমেদো মূল পৰীক্ষাত আছিল অনুতীৰ্ণ। সাধাৰণ শ্ৰেণীৰ কাট অফ মাৰ্ক 766ৰ বিপৰীতে লাভ কৰিছিল কেৱল 690 নম্বৰ। আনপিনে সদ্য পদোন্নতিপ্ৰাপ্ত APS ঐশ্বৰ্য জীৱন বৰুৱা শ্বাহজাহান চৰকাৰৰ ভুৱা উত্তৰ বহী লাভ তদন্তত। APS শ্বাহজাহানৰ 6 উত্তৰ বহীয়েই ভুৱা। এই অভিযোগ আমাৰ নহয়, তদন্তত প্ৰকাশিত তথ্য এয়া। সমান্তৰালকৈ ৰাকেশ পাল বাহিনীৰ আন এগৰাকী মূল পৰীক্ষাত অনুতীৰ্ণ DSP ৰুমি টিমুংপি। কাট অফ মাৰ্ক 631ৰ বিপৰীতে লাভ কৰিছিল কেৱল 578 নম্বৰ। কৈ থাকিলেও অন্ত নপৰা এইসকল APSক এতিয়া ৰঙা দলিচা পাৰি বৰঘৰতে সুৰক্ষা প্ৰদানৰ চেষ্টা অব্যাহত। তেনে আন এগৰাকী APS সুকন্যা দাস। মূল পৰীক্ষাৰ পেপাৰ আছিল 6খন, কিন্তু আচৰিতভাৱে সোণাপুৰৰ ACP সুকন্যা দাসৰ উত্তৰ বহী 8খন। বক্ৰপথে চাকৰি লোৱাৰ এনে ভয়ংকৰ তথ্য প্ৰমাণ থকাৰ পাছত প্ৰতিবেদন একাষৰীয়া কৰি পদোন্নতি প্ৰদান কৰা বিষয়ে সৃষ্টি কৰিছে অনেক প্ৰশ্নৰ। লৈ পেলাই চৰকাৰৰ যি স্থিতিক লৈ পিনে আমি সন্দিহান হ'বলৈ এতিয়া বাধ্য হৈছোঁ। আৰু আটাইতকৈ ডাঙৰ কথা, এয়া কংগ্ৰেছৰ দিনৰ কেলেংকাৰী আছিলে। কংগ্ৰেছৰ দিনৰ কেলেংকাৰী আজি বিজেপি চৰকাৰৰ দিনত কিয় উদ্ধাৰ কৰিব বিচাৰে যেন আমাৰ অনুভৱ হৈছে। ক'ৰবাত নহয় ক'ৰবাত আচলতে কংগ্ৰেছৰ দিনৰ কেলেংকাৰীৰ কিছুমান ভাইৰাছ আজি বিজেপি দিনলৈ প্ৰৱৰ্তিত হৈছে নেকি? ইতিমধ্যে ন্যায়াধীশ শৰ্মাৰ প্ৰতিবেদনৰ ওপৰত অভিযুক্তৰ বিচাৰৰ বাবে ৰাজ্য চৰকাৰে মুখ্য সচিবৰ নেতৃত্বত আন এখন সমিতি গঠন কৰি 2 মাহৰ সীমা নিৰ্ধাৰণ কৰিছিল। তেনে ক্ষেত্ৰত 2 মাহ সম্পূৰ্ণ হোৱাৰ পূৰ্বে কিয় এইসকল বিষয়াক পদোন্নতিৰে পুৰস্কৃত কৰা হ'ল? প্ৰস্তুতি গগৈ ৰিপৰ্ট, প্ৰাগ নিউজ।